নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই কঁঠালৰ চব্জি অলপ বনাম বুলি ভাবিছোঁ। এইটো বইল কৰি লৈছোঁ কঁঠালটো। ইয়াতে কেপচিকাম, বিলাহী, পিঁয়াজ, আলু কাটি লৈছোঁ অকণমান। কেৰাহীত তেল চেল দি ল'লোঁ। পিঁয়াজখিনি দি দিছোঁ, অলপ ভাজিম পিঁয়াজখিনি। পিঁয়াজখিনি অলপ হেৰি হ'লে এইখিনি দি দিম ইয়াতে। পিঁয়াজখিনি অলপ ৰঙা পৰিছে। বিলাহী, কেপচিকাম দি দিলোঁ ইয়াতে। আৰু ইয়াত মই অলপ মছলা এড কৰিম। আদা নহৰু পেষ্ট অলপ আছে, এইখিনি দি দিম। এইখিনি দি দিলোঁ। ইয়াক অলপ এতিয়া ভাজিম লাহেকৈ। ভাজি হৈ গ'ল। এইবাৰ আলুখিনি দি দিছোঁ ইয়াতে। আলুখিনি ভাজি কঁঠালখিনি দি দিম। আলুখিনি অলপ ধুনীয়াকৈ মছলাখিনি মিক্স কৰি আছোঁ। এতিয়া কঁঠালখিনি দি দিম আৰু। এতিয়া কঁঠালখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ লাৰি মিক্স কৰি দিম গোটেইখিনি। তো আজি ফাৰ্ষ্ট বনাইছোঁ প্ৰথমবাৰৰ বাবে, কেনেকুৱা হয় নাজানো। খাবলৈ ধুনীয়া হ'ব লাগে। কঁঠালৰ চব্জি আগতে খাইছিলোঁ, ধুনীয়া লাগে খাই। এতিয়া লাৰা হৈ গ'ল। এতিয়া মই ইয়াক অলপ ঢাকনি মাৰি থৈ দিম। তাৰপিছত আপোনালোকক মই হ'লে দেখাই আছোঁ বাৰু ফাইনেল লুকছটো কেনেকুৱা হয়। এয়া কঁঠালৰ চব্জি হৈ গ'ল। অকণমান চাব পাৰে, দেখিবলৈ ধুনীয়া লাগিছে, খায়ো টেষ্টি হৈছে। অকণমান চালোঁ মই খাই বাৰু। এইখিনিতে ৰাখিছোঁ আজি ভিডিঅ'টো। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।